আহিছে বিগ ব্ৰেকিং নিউজ। কেতিয়া ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল? ডাঙৰ ঘোষণা কৰিলে শিক্ষামন্ত্ৰীয়ে। অহা 5 মে'ৰ ভিতৰত ঘোষণা হ'ব এইচএছৰ ফলাফল। ঘোষণা কৰিলে শিক্ষামন্ত্ৰী ডাঙৰীয়া ডক্টৰ ৰণোজ পেগুচাৰে। অহা 5 মে'ৰ ভিতৰত ঘোষণা হ'ব উচ্চতৰ মাধ্যমিকৰ ফলাফল। মই এই মাহৰ ভিতৰত নহ'লেও মে' মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত আমাৰ ফলাফল ঘোষণা হ'ব। মে' মাহৰ প্ৰথম সপ্তাহটো খুব বেছি দেৰি হ'লে আৰু 5 মে' মানলৈকে যাব, তাৰ ভিতৰত ঘোষণা হৈ যাব। মই এই মাহৰ ভিতৰত নহ'লেও মে' মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত আমাৰ ফলাফল ঘোষণা হ'ব। মে' মাহৰ প্ৰথম সপ্তাহটো খুব বেছি দেৰি হ'লে আৰু 5 মে' মানলৈকে যাব, তাৰ ভিতৰত ঘোষণা হৈ যাব। মই এই মাহৰ ভিতৰত নহ'লেও মে' মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত আমাৰ ফলাফল ঘোষণা হ'ব। মে' মাহৰ প্ৰথম সপ্তাহটো খুব বেছি দেৰি হ'লে আৰু 5 মে' মানলৈকে